কাইলৈ বিশ্বজুৰি উদযাপিত হ'ব বৰদিন। সেই উপলক্ষে ৰাজ্যৰ খ্ৰীষ্টান ধৰ্মী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে গীৰ্জাসমূহ। বৰদিনৰ প্ৰয়োজনীয় সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। অসমতো বৰদিন পালনৰ ব্যাপক আয়োজন। গীৰ্জাসমূহ সজাই পৰাই তোলা হৈছে আটক ধুনীয়াকৈ। খ্ৰীষ্টমাছ ট্ৰী, সান্তা ক্লজ আৰু ৰং বিৰঙী লাইটেৰে ভৰি পৰিছে বজাৰ। ৰাজ্যত অসূয়া অপ্ৰীতি বিনাশ কৰি এক শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাৰ কামনাৰে বৰদিন পালনৰ ব্যাপক প্ৰস্তুতি চলাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। আমি ইতিমধ্যে জনাইছো যে ৰাজ্যতো সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ বৰদিন উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে আৰু বজাৰসমূহতো আটক ধুনীয়া ৰং বিৰঙী লাইটৰ পৰা আৰম্ভ কৰি খ্ৰীষ্টমাছ ট্ৰী সকলোৰে বজাৰ ভৰি পৰিছে। গতিকে বজাৰত কেনেধৰণৰ পৰিৱেশ সেয়া জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। আমাৰ সৈতে পুলক মহন্ত আছে। পুলক মহন্ত, কাইলৈ যিহেতু বৰদিন, গতিকে বজাৰৰ পৰিৱেশ কেনেকুৱা? নিশ্চয়কৈ আইচেংফা ক'ব লাগিব, কাইলৈ পবিত্ৰ বৰদিন আৰু বৰদিন অহাৰ লগে লগে ইংৰাজী নতুন বৰ্ষ অহাৰ আগমনো দিয়ে। গতিকে খ্ৰীষ্টান ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকৰ মাজত যিহেতু উৎসাহ দুগুণে বৃদ্ধি পাইছে, কাৰণ কাইলৈ পবিত্ৰ বৰদিন আৰু বজাৰসমূহ বিশেষকৈ আজিৰ তাৰিখত যদি আমি চাওঁ গুৱাহাটীত, তেনেকৈ বজাৰসমূহত বৰদিনৰ যি সামগ্ৰী আছে সেই বৰদিনৰ সামগ্ৰীয়ে ভৰিছে। আমি পৰিৱেশটো প্ৰথমতে দেখুৱাই লৈছোঁ। বিভিন্ন ধৰণৰ বৰদিনৰ যিসমূহ সামগ্ৰী, সেয়া লাগিলে মেৰী খ্ৰীষ্টমাছ হওক বা সান্তা ক্লজৰ এনেধৰণৰ মুখা হওক বা বিভিন্ন ৰং বিৰংগী উপহাৰ, এই সকলোবিলাকে ভৰিছে গুৱাহাটীৰ বজাৰ। আমি বৰ্তমান শিলপুখুৰী এখন বিপণীত আছোঁ। যদি মন কৰে এনেকৈ যিসমূহ তৰা বা যি খ্ৰীষ্টমাছ ট্ৰী বা সান্তা ক্লজ, এই সকলোবিলাকেৰে এক প্ৰকাৰ ভৰিছে মহানগৰীৰ বজাৰসমূহ। প্ৰথমতে পৰিৱেশটো দেখুৱাই লৈছোঁ। যিগৰাকী ব্যৱসায়ী আছে তেওঁৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম, কাৰণ বৰদিনৰ প্ৰাকখনত আজিৰ দিনটো তেওঁলোকৰ বাবে যথেষ্ট ব্যস্ততাপূৰ্ণ দিন। পুৱাৰে পৰা তেওঁলোকৰ বিপণীসমূহত অজস্ৰ লোকে আহি ভিৰ কৰিছেহি। যদিও বা খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকৰ বাবে এই পবিত্ৰ বৰদিন, কিন্তু আজিকালি সময় ধামখুমীয়া বা যেনে পৰিৱেশ, সকলো লোকে আচলতে বৰদিনৰ এই বস্তুসমূহ ক্ৰয় কৰে, যিহেতু কণ কণ শিশুসকল বিশেষকৈ আকৰ্ষিত হয় বৰদিনৰ সেই সান্তা ক্লজে হওক বা অন্যান্য উপহাৰসমূহক লৈ। গতিকে বিভিন্ন ধৰ্মৰ লোকসকলেও আহি ভিৰ কৰেহি। কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেই নহয়, অন্যান্য ধৰ্মৰ লোকসকলেও যিহেতুকে আহে, বিশেষকৈ উপহাৰসমূহ ক্ৰয় কৰে। সান্তা ক্লজ তেওঁলোকে ক্ৰয় কৰে বা যি খ্ৰীষ্টমাছ ট্ৰী আছে সেয়া তেওঁলোকে ক্ৰয় কৰে। মই বাইদেউগৰাকী যিহেতু আমাৰ সৈতে আছে, মই তেওঁৰ সৈতে পোনে পোনে কথা পাতিম। বাইদেউ, যথেষ্ট ব্যস্ততা, পুৱাৰ ভাগতে বিপণী খুলিছে। এইবাৰ বৰদিনৰ বজাৰ কেনেকুৱা? বজাৰ ঠিকে আছে এতিয়ালৈকে, আৰু আজি আছে কাইলৈ আছে, গতিকে হৈ যাব বুলি ভাবিছোঁ বাকীখিনি। প্ৰত্যেক বছৰে দেখা পোৱা যায় খ্ৰীষ্টমাছে আচলতে নতুন বছৰ অহাৰো এটা মেছেজ দিয়ে বা খবৰ দিয়ে। গতিকে এইবাৰ কেনেকুৱা কি প্ৰিপেৰেশ্যন চলিছে বিশেষকৈ, আৰু নতুন কি বস্তু আহিছে খ্ৰীষ্টমাছক লৈ? খ্ৰীষ্টমাছৰ এইবাৰ আপোনাৰ 31 ডিজাইনছৰ সান্তা ক্লজেই আহিছে। সৰু ডাঙৰৰ পৰা আপ টু 6 ফিটলৈকে আহিছে সান্তা ক্লজবিলাক, আৰু সৰু সৰু বৰ ধুনীয়া ধুনীয়া সান্তা ক্লজ ওলাইছে। এক্সাৰচাইজ কৰা সান্তা ক্লজ আহিছে, আপুনি দেখিছে মিউজিকেল সান্তা ক্লজ আহিছে। তাৰপিছত এনেকুৱা ধৰণৰ আপোনাৰ ড্ৰামছ বজোৱা এনেকুৱা ধৰণৰ এইবোৰ বৰ ধুনীয়া ধুনীয়া সান্তা ক্লজ আহিছে। তাৰপিছত এনেকুৱা এইবোৰ আপোনাৰ ফ্লেছ হয়, মানে চলি গৈ থাকে এনেকুৱাবিলাক, খুব ধুনীয়া ধুনীয়া। এইবোৰ একচুৱেলি বিশেষকৈ মানে চাইল্ডছবোৰক বেছিকৈ আকৰ্ষণ কৰে ন। এইটো হয়, এইটো এনেকুৱা ধৰণৰ মানে বহুত ডিজাইনছবোৰ আহিছে, আৰু সৰু সৰু আপোনাৰ গাড়ীটো লগাব পাৰে দেই, বৰ ধুনীয়া ধুনীয়া ডিজাইনছৰ সান্তা ক্লজবোৰ আহিছে। আৰু ট্ৰী আহিছে, ভেৰাইটিজ ডিজাইনছৰ ট্ৰী আহিছে, উইথ চাৰি আহিছে, উইথ ফুল স্ন' আহিছে। আৰু কেববোৰতো থাকেই, আৰু ল'ৰা ছোৱালীবোৰে ভাল পায়। এনেই সান্তা ক্লজৰ দাম কিমানৰ পৰা আৰম্ভ হৈছে? বেলছবোৰ দেখিছে ন, বেক চাইডৰ যে এনেকুৱা বেলছৰো মানে ভেৰাইটিজ ডিজাইনছ আছে। প্ৰাইচটো কেনেকুৱাৰ পৰা আৰম্ভ হৈছে সান্তা ক্লজ? সান্তা ক্লজবিলাক মিনিমাম 20 ৰুপিজ মানৰ পৰা পায়। মানুহে মানে আপ টু পকেট মানি হিচাপত মানে ল'ব পাৰে, আৰু তেনেকুৱা ধৰণৰ চব চাইজৰে আছে। আৰু খ্ৰীষ্টমাছ ট্ৰীও যিহেতু আমি দেখিছোঁ, দাম এবাৰ কেনেকুৱা? ৰিজনেবল একদম। মোৰ দোকানত এনেও ৰিজনেবল দামতে পাই যায় বস্তুবোৰ, গতিকে আপোনালোক আহক আৰু চাই যাওক এবাৰ। নিশ্চয়কৈ খ্ৰীষ্টমাছ বা বৰদিন বুলিলে যিহেতু সান্তা ক্লজ বা বিশেষকৈ খ্ৰীষ্টমাছ ট্ৰীৰ বিশেষকৈ গুৰুত্ব থাকে। গতিকে বিভিন্ন ৰং বিৰংগী বিভিন্ন আকাৰৰ আচলতে সান্তা ক্লজ আহিছে বা খ্ৰীষ্টমাছ ট্ৰী আহিছে। ইতিমধ্যে ব্যৱসায়ীগৰাকীয়ে সেই কথা কৈছে। তাৰ লগতে অন্যান্য যিসমূহ সামগ্ৰী, বিশেষকৈ এই বৰদিনৰ দিনটোত ঘৰখন সজাবৰ বাবে বা সেই পবিত্ৰ স্থান সজাবৰ বাবে যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰা হয়, প্ৰত্যেকবিধ সামগ্ৰী এক প্ৰকাৰ ভৰিছে এই মুহূৰ্তত বজাৰ। আমি কিছু পৰিৱেশ দেখুৱাইছোঁ, যিসমূহ সান্তা ক্লজ আছে তাৰো কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ।
হয় এনেকৈ পুলক বিভিন্ন মহন্ত ৰং আপোনাক এই মুহূৰ্তত বিৰংগী ধন্যবাদ Santa জ্ঞাপন Claus কৰিছো আপুনি বজাৰৰ পৰিৱেশ দেখুওৱাৰ বাবে